নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কংগ্ৰেছ দল কিয় ত্যাগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে এইবাৰ এই কথা ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ চক্ৰান্তৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। গৌৰৱ গগৈৰ চক্ৰান্তৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ এই অৱস্থাৰ বাবে মূল দায়ী গৌৰৱ গগৈ। হঠাৎ বিদেশৰ পৰা অসমৰ ৰাজনীতিত পেৰাচুট লেণ্ডিং কৰিলে গৌৰৱ গগৈয়ে আৰু অসমত আহিয়ে ৰাজনৈতিক কুচক্ৰান্ত আৰম্ভ কৰিছিল গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ পূৰ্বে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু গৌৰৱ গগৈৰ চক্ৰান্তৰ বলি হৈ পীযুষ হাজৰিকাইও ত্যাগ কৰিছিল কংগ্ৰেছ দল। গৌৰৱ গগৈ অহাৰ পিছতেই পুৰণি কংগ্ৰেছক উপেক্ষা কৰা হৈছিল। সেইবাবেই এজন এজনকৈ সকলোৱে ত্যাগ কৰিছিল কংগ্ৰেছ দল। নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। 4 এপ্ৰিলৰ পৰা ৰাজ্যত কালৰূপ ল'ব ধুমুহা আৰু শিলাবৃষ্টিয়ে। এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। বংগোপসাগৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। 4 এপ্ৰিলৰ পৰা ৰাজ্যত কালৰূপ ল'ব ধুমুহা আৰু শিলাবৃষ্টিয়ে। আজিও কেইবাখনো জিলাত ধুমুহা শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যবাসীক এই সন্দৰ্ভত সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বংগোপসাগৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত আৰু প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ বাবে অসমত ৰাজহুৱা বন্ধ ঘোষণা। পৃথক পৃথক পৰ্যায়ত 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মেত অসমত বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মেত বন্ধ ঘোষণা। 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰত বন্ধ ঘোষণা। লগতে ডিব্ৰুগড় আৰু যোৰহাটতো 19 এপ্ৰিলত বন্ধ ঘোষণা আৰু 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু আৰু কৰিমগঞ্জত বন্ধ ঘোষণা। লগতে শিলচৰ আৰু নগাঁৱতো 26 এপ্ৰিলত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে আৰু 7 মেত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে এই বন্ধসমূহ ঘোষণা কৰা হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। কেতিয়া দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, চাওঁ আহক। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। কেতিয়া প্ৰকাশ কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, চাওঁ আহক। এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। বহাগ বিহুৰ আগে পিছে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীসকলে। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে দেশৰ প্ৰতিটো ৰাজনৈতিক দল আৰু তাৰ মাজতে দেশৰ নিৰ্বাচন আয়োগক 5টা দাবী বিৰোধী ইণ্ডিয়া এলায়েন্সৰ। ৰাম ৰাৱণৰ প্ৰসংগৰে 5টা দাবী উত্থাপন কৰিছে ইণ্ডিয়া এলায়েন্সে। দেশৰ নিৰ্বাচন আয়োগক 5টা দাবী
বিৰোধী ইণ্ডিয়া এলায়েন্সৰ। ৰামলীলা ময়দানত অনুষ্ঠিত চেভ ডেমক্ৰেচি ৰেলীৰ পৰা এই দাবী জনালে ইণ্ডিয়া এলায়েন্সে। ইণ্ডিয়া এলায়েন্সৰ এই 5টা দাবী কি কি চাওঁ আহক। দেশৰ নিৰ্বাচন আয়োগে সকলো দলকে সমান সুবিধা দিব লাগে। দেশৰ বিৰোধী দলৰ বিৰুদ্ধে ইডি, CBI আৰু ITS চলোৱা বলপূৰ্বক অভিযান শীঘ্ৰেই বন্ধ কৰিব লাগে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চৰণক শীঘ্ৰেই মুকলি কৰি দিব লাগে। আৰু বিৰোধী দলৰ বেংক একাউণ্ট ফ্ৰিজ কৰা কাৰ্য বন্ধ কৰিব লাগে। নিৰ্বাচনী চান্দা সংগ্ৰহ, ধন দাবী আদি সকলো অভিযোগৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণত SIT গঠন কৰিব লাগে। নিৰ্বাচনী আয়োগৰ ওচৰত এইসমূহ দাবী উত্থাপন কৰিছে বিৰোধী ইণ্ডিয়া এলায়েন্সে। ইণ্ডিয়া এলায়েন্সৰ এই 5টা দাবীৰ বিষয়ে সদৰি কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰ, জ্ঞানবাপী মছজিদক লৈ উচ্চতম ন্যায়ালয়ত হিন্দু পক্ষৰ বৃহৎ জয়। মুছলিম পক্ষৰ আবেদন খাৰিজ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। জ্ঞানবাপী মছজিদক লৈ ন্যায়ালয়ত হিন্দু পক্ষৰ বৃহৎ জয়। মুছলিম পক্ষৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। বেগজিকা তেহখানাত থাকিব পূজা আৰু আৰতি। বাৰাণসী জিলা আদালত এলাহাবাদ হাইকোৰ্টৰ নিৰ্দেশনা বাহাল ৰাখিছে সুপ্ৰিম কোৰ্টে। পূজা অৰ্চনা বন্ধ কৰিবলৈ আদালতত আবেদন কৰিছিল মুছলিম পক্ষই। আৰু এই গোচৰক লৈ আগন্তুক শুনানি হ'ব জুলাই মাহৰ 3য় সপ্তাহত। কিন্তু মুছলিম পক্ষৰ আবেদন খাৰিজ কৰিছে আৰু খাৰিজ কৰি আগন্তুক শুনানিৰ দিন জুলাই মাহৰ 3য় সপ্তাহত ধাৰ্য কৰিছে সুপ্ৰিম কোৰ্টে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে হিন্দু পক্ষৰ মাজত আনন্দ উল্লাস। উল্লেখযোগ্য যে জ্ঞানবাপী মছজিদক লৈ চলিছিল পুৰাতত্ব বিভাগৰ ছাৰ্ভে। আৰু এই জৰীপত মন্দিৰ ভাঙি মছজিদ নিৰ্মাণৰ কথা প্ৰকাশ কৰা হৈছিল। 55টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল জ্ঞানবাপী মছজিদত। আৰু মন্দিৰৰ ভগ্নাৱশেষৰ ওপৰতে মছজিদ নিৰ্মাণ কৰা বুলি প্ৰকাশ কৰিছিল প্ৰতিবেদনত। তাৰ পিছতে জিলা আদালতৰ ৰায়ৰ পিছত হিন্দু পক্ষই আৰম্ভ কৰিছিল পূজা অৰ্চনা। পৰৱৰ্তী খবৰ, আৰ্তজনক সহায় কৰিবলৈ গৈ নিজৰ বিপদ মাতিলে নেকি বিধায়ক সুজামুদ্দিন লস্কৰে। ৰাজ্যত হৈ যোৱা প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক সহায় আগবঢ়াইছিল বিধায়ক সুজামুদ্দিন লস্কৰে। আৰু তাৰ পিছতে সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ। আৰু এই মুহূৰ্তত মানৱতা আৰু নিৰ্বাচনী আচৰণবিধি আপুনি কাক দিব প্ৰাধান্য? মানৱতা আগত নে নিৰ্বাচনী আচৰণবিধি আগত? সহায় কৰিবলৈ গৈ এইবাৰ বিপদ মাতিলে নেকি বিধায়ক সুজামুদ্দিন লস্কৰে। হাইলাকান্দিৰ বিভিন্ন এলেকাত ধন বিতৰণ বিধায়ক সুজামুদ্দিন লস্কৰৰ। লোকসভা নিৰ্বাচনৰ আগত ধন দিয়া কেন্দ্ৰ কৰি সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়ক সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে। উল্লেখযোগ্য যে ৰাজ্যত হৈ যোৱা প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য কৰিছিল বিধায়কগৰাকীয়ে। আৰু তাৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ। পৰৱৰ্তী খবৰ, দেশত বৃদ্ধি হৈছে GST সংগ্ৰহৰ পৰিমাণ। সদ্য সমাপ্ত বিত্তীয় বৰ্ষত 11.5% বৃদ্ধি পাইছে GST সংগ্ৰহৰ পৰিমাণ। 1 এপ্ৰিল 2024 পৰা পুনৰ আৰম্ভ হ'ল নতুন বিত্তীয় বৰ্ষ। বিত্তীয় বৰ্ষৰ আৰম্ভণিতেই সদ্য সমাপ্ত বিত্তীয় বৰ্ষত দেশে কিমান GST সংগ্ৰহ কৰিলে সেই সন্দৰ্ভত প্ৰকাশ পাইছে তথ্য। বিত্ত মন্ত্ৰালয়ে পূৰ্বে আশা কৰিছিল চলিত বছৰৰ মাৰ্চত GST সংগ্ৰহ 11%ৰো অধিক হ'ব। আৰু সেই অনুসৰিয়েই সামগ্ৰী আৰু সেৱা কৰ চমুকৈ GST সংগ্ৰহ পূৰ্বতকৈ 11.5% বৃদ্ধি হৈ 1.78 লাখ কোটিৰ ঘৰত উপনীত হৈছে। বিত্ত মন্ত্ৰালয়ৰ মতে এতিয়ালৈকে সংগ্ৰহিত হোৱা GSTৰ ভিতৰত এয়া দ্বিতীয় বৃহৎ GST সংগ্ৰহ। উল্লেখযোগ্য যে 2023 1 এপ্ৰিলৰ পৰা 2024 31 মাৰ্চৰ ভিতৰত মুঠ GST সংগ্ৰহ হৈছে 20.14 লাখ কোটি টকা। যোৱা বিত্তীয় বৰ্ষৰ তুলনাত এই পৰিমাণ 11.7% অধিক। 2023-24 বিত্তীয় বৰ্ষত মাহে মুঠ GST সংগ্ৰহৰ পৰিমাণ আছিল
1.68 লাখ কোটি। পূৰ্বৰ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল 1.5 লাখ কোটি।